মইতো এইটো বিচাৰো যে মালিকসকলৰ আজিকালি ইমান ইনকাম আপোনালোকক ভাল কৰি দৰমহা দিব লাগে ৰাতি দিনে আপোনালোক এনেকৈ ঘূৰি থাকে মইতো উল্টাই কওঁ কাৰণ প্ৰত্যেকজন মালিকৰ ইনকাম মই জানো কাৰণ কোনোবাজন মালিক পিডব্লিউ কন্ট্ৰেক্টৰ কোনোবাজন মানুহ এএছচিবিৰ কন্ট্ৰেক্টৰ গতিকে চবেই কিমান টকা আনে মইতো চব জানো গতিকে অসমৰ জাৰ্নেলিষ্টবিলাককে আটাইতকৈ কম দৰমহা দি ৰাখিছে না ঘৰ আছে কোনোবা এজনৰ বেমাৰ হ'লে মোৰ ওচৰত আহি যায় এপ্লিকেশ্যন মই কৰি ভাল পাওঁ কিন্তু মালিকজনেতো মিনিমাম 10 লাখ টকা দিব লাগে মইতো সেইটোকে কৈ থাকো মই যেতিয়াই মালিকবিলাকক লগ পাওঁ মই কওঁ যে জাৰ্নেলিষ্ট কেইজনে ইমান মই ৰাতি 12টাতো ইয়াত আহি ধৰিব 5টাতো আহিলে উঠি আহিব হয় নহয় গতিকে দিল্লীততো জাৰ্নেলিষ্টবিলাকে ভাল দৰমহা পায় ইয়াৰ টাইমছ নাও ইণ্ডিয়া টিভি ভাল দৰমহা দিয়ে অসমত দৰমহাই নিদিয়ে ওই গাঁৱৰ যিবিলাক মফচলীয় সাংবাদিক আছে তেওঁলোককতো কিবা এটা নিউজ দিলে 100 টকা দিয়ে বেচেৰাহঁতে কয় যে বাইট এটা দিয়ক ছাৰ নহ'লে 100 টকাটো আমাৰ মিছ যাব এতিয়া মই ইমান মুখ্যমন্ত্ৰীয়ে কথা নকয় মোক এজন পেপাৰ মালিকে ফোন কৰিছিল তই মুখ্যমন্ত্ৰী ইমান কিয় কথা কয় নকবচোন মই ক'লো দাদা নকলে যে ইহঁতৰ টকাটো মিছ যাব যিকেইজনে থাকে সেইকাৰণে মই তামোলপুৰতো গ'লে আমি গাড়ীখনত কথা পাতি আহোঁ বাক্সাত গ'লেও কথা পাতি আহোঁ কাৰণ তেওঁলোকে পাৰ নিউজত টকা পায় মই কিবা এটা ক'লেহে টকাটো পাব গতিকে মই তেনেকৈ আপোনালোকক ইনডাইৰেক্টলি সহায় কৰি থাকোঁ সকলোতে নামি দিওঁ ক'তো এনেকুৱা জাগা নাই য'ত না কৰিব লাগে মই ভাবোঁ যে এটা সাংবাদিকৰ কাৰণে মিনিমাম পে এটা হ'ব লাগে 8 ঘণ্টাতকৈ বেছি কাম কৰোৱাব নালাগে কিছুমানকতো ৰাতি 2টা 1টাতো মই দেখা পাওঁ ঘূৰি থাকে শিফ্টত থাকে কিন্তু 8 ঘণ্টা নহয় না আকৌ সিহঁতক তাক দিনতো দেখা পাওঁ মইতো এইটো বিচাৰো যে মালিকসকলৰ আজিকালি ইমান ইনকাম আপোনালোকক ভাল কৰি দৰমহা দিব লাগে ৰাতি দিনে আপোনালোক এনেকৈ ঘূৰি থাকে মইতো উল্টাই কওঁ কাৰণ প্ৰত্যেকজন মালিকৰ ইনকাম মই জানো কাৰণ কোনোবাজন মালিক পিডব্লিউ কন্ট্ৰেক্টৰ কোনোবাজন মানুহ এএছচিবিৰ কন্ট্ৰেক্টৰ গতিকে চবেই কিমান টকা আনে মইতো চব জানো গতিকে অসমৰ জাৰ্নেলিষ্টবিলাককে আটাইতকৈ কম দৰমহা দি ৰাখিছে না ঘৰ আছে কোনোবা এজনৰ বেমাৰ হ'লে মোৰ ওচৰত আহি যায় এপ্লিকেশ্যন মই কৰি ভাল পাওঁ কিন্তু মালিকজনেতো মিনিমাম 10 লাখ টকা দিব লাগে মইতো সেইটোকে কৈ থাকো মই যেতিয়াই মালিকবিলাকক লগ পাওঁ মই কওঁ যে জাৰ্নেলিষ্ট কেইজনে ইমান মই ৰাতি 12টাতো ইয়াত আহি ধৰিব 5টাতো আহিলে উঠি আহিব হয় নহয় গতিকে দিল্লীততো জাৰ্নেলিষ্টবিলাকে ভাল দৰমহা পায় ইয়াৰ টাইমছ নাও ইণ্ডিয়া টিভি ভাল দৰমহা দিয়ে অসমত দৰমহাই নিদিয়ে ওই গাঁৱৰ যিবিলাক মফচলীয় সাংবাদিক আছে তেওঁলোককতো কিবা এটা নিউজ দিলে 100 টকা দিয়ে বেচেৰাহঁতে কয় যে বাইট এটা দিয়ক ছাৰ নহ'লে 100 টকাটো আমাৰ মিছ যাব এতিয়া মই ইমান মুখ্যমন্ত্ৰীয়ে কথা নকয় মোক এজন পেপাৰ মালিকে ফোন কৰিছিল তই মুখ্যমন্ত্ৰী ইমান কিয় কথা কয় নকবচোন মই ক'লো দাদা নকলে যে ইহঁতৰ টকাটো মিছ যাব যিকেইজনে থাকে সেইকাৰণে মই তামোলপুৰতো গ'লে আমি গাড়ীখনত কথা পাতি আহোঁ বাক্সাত গ'লেও কথা পাতি আহোঁ কাৰণ তেওঁলোকে পাৰ নিউজত টকা পায় মই কিবা এটা ক'লেহে টকাটো পাব গতিকে মই তেনেকৈ আপোনালোকক ইনডাইৰেক্টলি সহায় কৰি থাকোঁ সকলোতে নামি দিওঁ ক'তো এনেকুৱা জাগা নাই য'ত না কৰিব লাগে মই ভাবোঁ যে এটা সাংবাদিকৰ কাৰণে মিনিমাম পে এটা হ'ব লাগে 8 ঘণ্টাতকৈ বেছি কাম কৰোৱাব নালাগে কিছুমানকতো ৰাতি 2টা 1টাতো মই দেখা পাওঁ ঘূৰি থাকে শিফ্টত থাকে কিন্তু 8 ঘণ্টা নহয় না আকৌ সিহঁতক তাক দিনতো দেখা পাওঁ